অশেষ ধন্যবাদ যে মোক ইমান সঁহাৰি দিয়াৰ বাবে মই সঁচাকৈ বহুত আপ্লুত হৈছোঁ। মই ৰাইজৰ মাজত যে ইমান জনপ্ৰিয় হৈ গৈছোঁ মই নিজেও নাজানো। মানে চবেই কেৱল কয় যে মই কিন্তু দিলৰা হাছিনক ভোট দিম। মোক কোনোবাই চিনি পালেও কয়, মই য'ত যাওঁ কয় আপুনি কোন হয়, মই কিন্তু দিলৰা হাছিনক ভোট দিম। মই সিহঁতৰ অন্তৰত কেনেকৈ সোমাইছোঁ মই নিজে ক'ব পৰা নাই। সঁচাকৈ মই ইমান আনন্দিত, ইমান কৃতজ্ঞ আমাৰ সঞ্চালিত আমাৰ জিলা পৰিষদবাসীৰ ৰাইজলৈ মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। সঁচাকৈ মই ইমানেই আনন্দিত। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে? মোৰ প্ৰতিদ্বন্দ্বী কোনোবা হ'ব বুলি মই ভবা নাই। মানে এইটো মই ভাবিছোঁ প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি ভাবিছোঁ। মানে হ'লেও তাতে তিনিটা দল আছে, যিহেতু কোনোবা নহয় কোনোবা এটা আহিব ছেকেণ্ড ইয়ত, সেইটো মই ভাবিছোঁ ছেকেণ্ডত বিজেপি থাকিব পাৰে, মই সেনেকৈ ভাবিছোঁ। মোৰ বহুত আত্মবিশ্বাস এইটো হৈ গৈছে যে বিজেপি আহিব পাৰে। মানে 60 যদি মই পাওঁ হওঁতে বাকী 40% সিহঁতৰ য'ত ৰানিং এজন MLA আছে হয় কংগ্ৰেছৰ, হয় এই ক্ষেত্ৰত আপুনি ভাবিছে মানে কংগ্ৰেছৰ কোনো হেৰি নাই? নাই নিশ্চয়। কাৰণ বাইদেউৰ যিটো কাৰুকাৰ্য এইটো ইতিমধ্যে চবেই গম পাইছে। কাৰণ টিকেট দিয়াৰ ক্ষেত্ৰত যিটো খেলি মেলি কৰিছে, নিশ্চয় এইটো প্ৰত্যুত্তৰ এবাৰ বাইদেউ পাই যাব। মোৰ 100% বিশ্বাস। মই প্ৰথমেই কৈছোঁ মোৰ লগত কোনো লিডাৰ নাই, মোৰ লগত কোনো নেতা নাই। সাধাৰণ ৰাইজ মোৰ লগত আছে, মই ৰাইজৰ লগত আছোঁ। গতিকে নিৰ্বাচনী প্ৰচাৰত এতিয়ালৈকে MLA অহা নাই যদিও হয়তো আহিব, কিন্তু তথাপিও ইয়াৰ আগতে ৰাইজে যিখিনি মোক সঁহাৰি জনাইছে, ইয়াত মই ভাবোঁ ওপৰৰ কোনো লিডাৰ নাহিলেও ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰিব, মই যি দেখা পাইছোঁ। এতিয়া আপুনি যিহেতু বেলেগ এটা দলত আছিলে, হঠাৎ তেনেকৈ UDF দলত অহাৰ কি কাৰণ? এইটো এটা বহুত ডাঙৰ কাৰণ। সেইটো হ'ল মই তাৰমানে টিকেটৰ যিটো কিনা বেচা যিটো চলিছিলে, সেই বজাৰত মই সোমোৱা নাছিলোঁ, যাৰ বাবে মই টিকেট পোৱা নাছিলোঁ। আৰু মই ভবাও নাছিলোঁ যে টিকেটৰ বজাৰত মই সোমাম। পইচা নোহোৱাকৈ যদি টিকেট দিয়ে তেতিয়াহ'লে মই কংগ্ৰেছৰ দ্বাৰা ইলেকশ্যন খেলিম, আৰু যদি তাৰে পৰা নিদিয়ে তথাপি মই ইলেকশ্যন খেলিব বিচৰা নাছিলোঁ। কিন্তু ৰাইজৰ হেঁচাত মই বাধ্য হৈছোঁ ইলেকশ্যন খেলিবলৈ। গতিকে মোৰ মানুহে এটা কথা কৈছে যে আল্লাহ যি কৰে বোলে চব ভালৰ কাৰণে কৰে। মই এইটো ভাবি লৈছোঁ, সঁচায়ে আল্লাহ যি কৰিছে ভালৰ কাৰণে কৰিছে।